খোল খোৱাৰ বাবে আৰু সমগ্ৰ শেষৰ গৰাকী নাৰী শক্তিলৈ যাতে এই বাৰ্তাটো আমি কঢ়িয়াই লৈ যাব পাৰোঁ যে কংগ্ৰেছে কেনেদৰে এই বিধেয়কখনক বিৰোধ কৰিলে, কেনেদৰে কংগ্ৰেছে দেশৰ আই মাতৃ নাৰী শক্তিক অপমান কৰিলে আৰু কেনেদৰে আই মাতৃৰ উত্তৰণত কংগ্ৰেছ ইণ্ডি এলায়েন্সে বাধাৰ প্ৰাচীৰ হিচাপে থিয় হয়। আৰু কংগ্ৰেছে সদায় দেশৰ স্বাৰ্থৰ বিৰুদ্ধে অৱস্থান কৰিছে। এয়া তেওঁলোকৰ অভ্যাসত পৰিণত হৈ গৈছে। দেশৰ ৰাষ্ট্ৰৰ হিতৰ বাবে যিকোনো যেতিয়া সিদ্ধান্ত বা নীতি গ্ৰহণ কৰা হয়, সদায় কংগ্ৰেছে তাৰ বিৰোধিতা কৰে। জম্মু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বাতিল কৰাৰ পৰা আৰম্ভ কৰি ৩ তালাক বিধেয়কলৈ আইনলৈ প্ৰতিখন আইনত কংগ্ৰেছে, প্ৰতিখন বিধেয়কত কংগ্ৰেছে ইয়াক বাধা বা বিৰোধ কৰিছে। গতিকে এই সন্দৰ্ভত আপোনালোকৰ হাতত সমগ্ৰ তথ্য আছে। গতিকে আমি আজি খুব দুখিত মনেৰে এই সংবাদমেল কৰিব লগা হৈছে, খুব ক্ষোভেৰে এই সংবাদমেলৰ আয়োজন কৰিব লগা হৈছে। দেশৰ মহিলা শক্তিয়ে খুব আক্ৰোশেৰে এই সংবাদমেল কৰিব লগা হৈছে। আমি NDA, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইতিমধ্যে সংসদত কথা দিছে যে যিকোনো উপায়ে আমাৰ হাতত উপায় আছে, যদি ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহয় 29ৰ আগত, তেতিয়া হ'লেও 2029ৰ লোকসভা নিৰ্বাচনৰ সময়ত আমি আই মাতৃ নাৰী শক্তিক 33% আসন সংৰক্ষণেৰে তেখেতসকলৰ প্ৰতিনিধিত্ব আমি সুনিশ্চিত কৰিম। গতিকে কংগ্ৰেছৰ যি প্ৰশ্ন আজি সামাজিক মাধ্যম সংবাদমেলত কৈ আছে, ইয়াৰ প্ৰশ্নৰ উত্তৰ দিছোঁ। তেওঁলোকে কৈছে ইমান জলদিবাজি কি হয়? 72 চনৰ পৰা 26 চনলৈ 54 বছৰ জলদিবাজি যদি হয় আই মাতৃ নাৰী শক্তিক সন্মান দিয়াৰ বিষয়টো, তেনেহ'লে কংগ্ৰেছৰ এয়া নিশ্চিতভাৱে আমি ডাঠি ক'ব পাৰোঁ যে মহিলা নাৰী শক্তি বিৰোধী তেওঁলোকৰ এয়া চৰিত্ৰ। 75 চনৰ 24 জুনৰ মাজনিশা উইদাউট কেবিনেট মিটিং, কেবিনেট এপ্ৰুভেল তেওঁলোকে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। এই নিশা, মাজনিশা, দুপৰ নিশা তেওঁলোকে দেশৰ গণতন্ত্ৰ ধ্বংস কৰিব পাৰে, সংবাদ মাধ্যমৰ ওপৰত চেঞ্চৰশ্বিপ লগাব পাৰে, দেশৰ জনতাৰ কণ্ঠ ৰুদ্ধ কৰিব পাৰে, লাখ লাখ গণতন্ত্ৰ প্ৰেমী ৰাইজক মিছাৰ পৰা আৰম্ভ কৰি বিভিন্ন অভিযোগত তেওঁলোকক জেললৈ নিক্ষেপ কৰিব পাৰে। কিন্তু যেতিয়া নাৰী শক্তিৰ কথা আহে, প্ৰায় 60 বছৰ কংগ্ৰেছে দেশ শাসন কৰিছে। 60 বছৰত নাৰী শক্তিৰ উত্তৰণৰ কাৰণে কংগ্ৰেছ দলটোৱে কোনো এটা তেনেকুৱা শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰিলে। আই মাতৃক সামাজিক সুৰক্ষা, ছ'চিয়েল ছিকিউৰিটিৰ বিষয়টো যদি আমি লওঁ, তেতিয়াও গম পাম যে আমি সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকক স্বাৱলম্বী কৰাৰ বাবে আমি কি পদক্ষেপ লৈছোঁ, এটাৰ পিছত আনটো পদক্ষেপে আজি আই মাতৃসকলক দেশৰ আৰ্থিক প্ৰগতি, নতুন ভাৰত নিৰ্মাণত নিশ্চিতভাৱে আজি দেশৰ মহিলা শক্তিয়ে আজি গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। গতিকে 50% আই মাতৃক অপমান কৰা, তেওঁলোকৰ অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা এই কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্স নাৰী সমাজৰ শত্ৰু, ৰাষ্ট্ৰৰ উত্থানৰ শত্ৰু আৰু দেশৰ বিকাশ প্ৰক্ৰিয়াৰ ঘোৰ শত্ৰু। গতিকে কংগ্ৰেছ দলটোৰ বা ইণ্ডি এলায়েন্সৰ এই বিধেয়ক সন্দৰ্ভত
যি ধৰণে তেওঁলোকে সিদ্ধান্ত বা নীতি স্থিতি ল'লে, এয়া দেশৰ আই মাতৃ নাৰী শক্তিয়ে কেতিয়াও পাহৰি নাযায়। আৰু বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী NDAৰ প্ৰতিগৰাকী মহিলা কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীয়ে কংগ্ৰেছৰ এই নিজ মানসিকতা, নাৰীৰ বিৰুদ্ধে কৰা অপমান, চৰম অপমানক আমি নিশ্চিতভাৱে আগন্তুক দিনত দেশৰ চুকে কোণে আমি এই গোটেই বিষয়টো আগবঢ়াই লৈ যাম। আৰু ইয়াৰ কাৰণে আজিৰ পৰা আমাৰ আন্দোলন কংগ্ৰেছ ইণ্ডিয়া এলায়েন্সৰ নাৰী সন্মানৰ বিৰুদ্ধে লোৱা স্থিতি আৰু নীতিৰ বিৰুদ্ধে আমাৰ আন্দোলন আৰম্ভ হ'ল। আৰু আমি এনেকৈ অহা 23 তাৰিখে গুৱাহাটীত বিশাল মহিলা আক্ৰোশ ৰেলীৰ পৰা আগন্তুক দিনত বিভিন্ন অসমৰ মূল চহৰসমূহত বা জিলাসমূহত সংবাদমেলৰ পৰা আৰম্ভ কৰি বিভিন্ন গোষ্ঠী আলোচনা চক্ৰ, বিশিষ্ট মহিলা নেত্ৰীসকলক সাক্ষাতৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ। এটা কথা মই স্পষ্ট কৰি দিওঁ, স্পষ্ট কৰিছোঁ যে 2023-ৰ সেই বিধেয়কত বা সেই আইনত স্পষ্টভাৱে উল্লেখ আছে যে চেঞ্চাছ হোৱাৰ পিছত যিমান সোনকালে চেঞ্চাছ হয়, আৰু চেঞ্চাছ নোহোৱাৰ কাৰণটো আপোনালোকে গম পাইছে, কোভিডৰ পৰা আৰম্ভ কৰি বিভিন্ন বিপৰীত পৰিস্থিতি দেশত সামগ্ৰিকভাৱে গোটেই বিশ্বৰ যি পৰিস্থিতি আছিল, এই সময়ত আমি সেই কামটো সময়ত কৰিব পৰা নাই। কিন্তু এতিয়া চেঞ্চাছ আৰম্ভ হৈছে। তেওঁলোকে এটা প্ৰশ্ন কৰিছে, OBC SC STয়ে পাবনে নাপায়? তেওঁলোকৰ প্ৰশ্নৰ উত্তৰটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে, গৃহমন্ত্ৰী ডাঙৰীয়াই দিছে। এইবাৰ চেঞ্চাছ যি আৰম্ভ হৈছে, দুটা ফেজ। এটা ফেজ হ'ল হাউচ ইনুমাৰেশ্যন, প্ৰতি ঘৰ প্ৰথম চেঞ্চাছত চেঞ্চাছ কৰিব, প্ৰথম ফেজত। আৰু দ্বিতীয় হ'ল পপুলেশ্যন চেঞ্চাছ। এই পপুলেশ্যন চেঞ্চাছত তাত যিটো ফাৰ্ষ্ট ফেজত যিহেতু ইয়াত পুৰুষ মহিলা SC ST কথা নাই, ঘৰটো আৰু সকলোৰে, তাত SC ST OBC বুলি কোনো ঘৰত লিখা নাথাকে। ঘৰ মানে ঘৰ, হাউচ হ'ল। আৰু যেতিয়া ছেকেণ্ড ফেজ যেতিয়া